অষ্টম নৱম শতিকাৰ সমসাময়িক সময়ৰ প্ৰত্নতাত্ত্বিক সমলেৰে সমৃদ্ধ 2016 চনৰ 25 জানুৱাৰী তাৰিখে পূৰ্ণাংগ জিলা হিচাপে স্বীকৃতিপ্ৰাপ্ত অসমৰ এক অন্যতম ভূমিপুত্ৰ ডিমাছাসকলৰ পুৰোহিত শ্ৰেণী হোজা বা হোজাইছাৰ পৰা উদ্ভৱ হোৱা হোজাই হ'ল ভিন্ন জাতি জনগোষ্ঠী আৰু ধৰ্মাৱলম্বী লোকৰ মিলনভূমি।
দূর তোমার নিহাতি যে মমতার হোতারে বুয়া এখনই নীলা সাধু এখনই নীলা সাধু মিঠা ভাজত নিঃশ্বাসরে আৰু জিয়া জিয়া আৰু বিমূৰ তোমৰ নিশাতি যেন মমতাৰ হোতাৰে বুৱা এখনি নীলা চাদৰ গভীর গর্ভতে গভীর গর্ভতে নরম বারিহা মিঠা ভাজত নিঃশ্বাসরে আৰু জিয়া জিয়া আৰু এখনি নীলা চাদৰ মুখামুখি অতি সুখে সুখী বাহিৰ বিশ্বাস বাহিৰ বিশ্বাস অতি পবিত্ৰ প্ৰেমৰ জ্যোতি প্ৰভা দুয়ো মুখামুখি অতি সুখে সুখী বাহিৰ বিশ্বাস বাহিৰ বিশ্বাস ধন্যবাদ ধন্যবাদ মায়াবিনী চবে গাব লাগিব
গীতটিৰে আমাৰ মৰমৰ শিল্পীগৰাকীক মনত পেলালোঁ। বহুত বহুত ধন্যবাদ সকলোৱে সহযোগ কৰাৰ কাৰণে। আপোনাৰ নামটো কি? ইমান ধুনীয়া গাইছে, থেংক ইউ। এটা খুব ধুনীয়া গীত গাইছোঁ, জুবিন দাই মই কণ্ঠদান কৰা, ঠিক আছে? ভাল পাব আপোনালোকে শুনি। এইখনেই শেষৰখন ছবি হিচাপে য'ত মই তেওঁৰ লগত গীত কণ্ঠদান কৰিলোঁ। আৰু চিনেমাখন হৈছে প্ৰিয়াৰ প্ৰিয়, আমাৰ সকলোৰে শ্ৰদ্ধাৰ ভাইমন দা মুনীন বৰুৱা বৰ্তাৰ চিনেমা ডিৰেকশ্যন। সেইখন চিনেমাতে মই জুবিন দাৰ লগত শেষ কণ্ঠদানটো কৰিছোঁ, গতিকে গাইছোঁ, ভাল পাওঁ বুলি আশা কৰিছোঁ সকলোৱে। গাবনে এইটো? Tia, 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 tia.
সৈতে হোজাইবাসীক আলিঙ্গন কৰা যশস্বী কণ্ঠশিল্পী বৰ্ণালী কলিতা বাইদেউলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। এইবাৰ আমি আগবাঢ়িছোঁ হোজাই জিলা দিৱস উপলক্ষে প্ৰকাশ কৰা স্মৰণিকা উন্মোচনৰ বাবে। আমাৰ মাজত আমন্ত্ৰণ ৰক্ষা কৰি সন্মানীয় উন্মোচক মহোদয় আহি উপস্থিত হৈছে। ৰবীন্দ্ৰ বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য প্ৰফেচৰ মানৱেন্দ্ৰ দত্ত চৌধুৰী ডাঙৰীয়া, পোনপ্ৰথমে তেখেতক আমি এখনি ফুলাম গামোচা আদৰণি জনাব বিচাৰিছোঁ। বৈচিত্ৰতাৰ মাজত ঐক্য আমাৰ হোজাই শীৰ্ষক স্মৰণিকা উন্মোচনৰ বাবে আমি আগবাঢ়িছোঁ। সন্মানীয় উন্মোচক মহোদয়ক এখনি ফুলাম গামোচাৰে আদৰণি জ্ঞাপন কৰিছে আমাৰ জিলা আয়ুক্ত মহোদয়ে। আৰু আমি এই সভাখনত আমাৰ স্মৰণিকা উন্মোচনৰ বাবে আগবাঢ়িছোঁ। বৈচিত্ৰতাৰ মাজত ঐক্য আমাৰ হোজাই। আজি আমাৰ হোজাই জিলা দিৱস উপলক্ষে প্ৰকাশ কৰা অন্যতম স্মৰণিকা বৈচিত্ৰতাৰ মাজত ঐক্য আমাৰ হোজাই। এই স্মৰণিকাখন আমি শুভ উন্মোচনৰ বাবে আমাৰ মাজত উপস্থিত থকা ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য প্ৰফেচৰ মানৱেন্দ্ৰ দত্ত চৌধুৰী ডাঙৰীয়াক অনুৰোধ জনালোঁ। এটি বিশাল হাত চাপৰি অভিবাদন জনাবৰ বাবে অনুৰোধ জনাইছোঁ। হোজাই জিলাৰ ইতিহাস সমৃদ্ধ স্মৰণিকা বৈচিত্ৰতাৰ মাজত ঐক্য আমাৰ হোজাই। এই স্মৰণিকাখন আমি উন্মোচনৰ দিশে আগবাঢ়িছোঁ আৰু এই সভাখনত আমি সন্মানীয় উন্মোচক মহোদয়ক তেখেতৰ দুআষাৰ তথা শুভেচ্ছা আগবঢ়াবৰ বাবে অনুৰোধ জনালোঁ। সভাৰ নমস্য সুধীবৃন্দ, আৰু কেইটামান কাৰ্যসূচীৰ পিছতে আমাৰ আজি অনুষ্ঠান অন্ত পৰিব। গতিকে আমি সকলো ৰাইজক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ কিছু সময় ধৈৰ্য ধৰি আমাৰ অনুষ্ঠানত সহায় সহযোগিতা আগবঢ়াবৰ বাবে। খন্তেক সময়ৰ পিছতে আমাৰ অনুষ্ঠানৰ কাৰ্যসূচী জৱনিকা পৰিব। এই মুহূৰ্তত আমি সন্মানীয় উন্মোচক মহোদয়ক তেখেতৰ শুভেচ্ছা আগবঢ়াবলৈ অনুৰোধ জনালোঁ। আজিৰ এই অনুষ্ঠানত উপস্থিত হোজাই জিলা আয়ুক্ত মাননীয় বিদ্যুৎ বিকাশ ভাগৱতী ডাঙৰীয়া, মঞ্চত উপস্থিত লামডিং আৰু হোজাই সমষ্টিৰ বিধায়ক দ্বয় শিবু মিশ্ৰজী, ৰামকৃষ্ণ ঘোষজী, লগতে মঞ্চত আৰু উপমঞ্চত উপস্থিত সকলোকে মই প্ৰণাম যাচিছোঁ। দশম হোজাই জিলা দিৱসৰ এই অনুষ্ঠানত মোক ইয়াত মাতিছে, গ্ৰন্থ এখন উন্মোচন কৰিব দিছে। মই হোজাই ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ সকলোকে আন্তৰিক ধন্যবাদ যাচিছোঁ। মই যেতিয়া মঞ্চত আহি উঠিলোঁ, অলপ লেট হৈছে মোৰ আহোঁতে, তেতিয়া আমাৰ আৰ্টিষ্ট বৰ্ণালী কলিতা বাইদেৱে ভাষণ দি আছিলে। কথা এটা শুনিব পাইছোঁ, সমন্বয়ৰ কথা কৈছিলে। এতিয়া যিটো গ্ৰন্থ উন্মোচন হ'ল, তাতো বৈচিত্ৰ্যৰ মাজত ঐক্যৰ কথা হৈছে। মই এইখিনিৰ ওপৰত দুটা কথা কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিম। মই 2024 চনৰ জুলাই মাহত হোজাইত আহিছোঁ উপাচাৰ্যৰ দায়িত্ব লৈ। তাৰ আগত মই কেতিয়াও হোজাই অহা নাছিলোঁ। মই এই যোৱা 1.5 বছৰত উপাচাৰ্যৰ কামটো চলাই যোৱাৰ লগে লগে পুৰা হোজাই ডিষ্ট্ৰিক্ট ঘূৰি ফুৰিছোঁ। হোজাইটোক মই এটা মিনি ইণ্ডিয়া বুলি ডিস্কভাৰ কৰিছোঁ মোৰ মতে। এনেকুৱা ডাইভাৰ্চিটি, কালচাৰেল ডাইভাৰ্চিটি, লিংগুইষ্টিক ডাইভাৰ্চিটি, এইখিনি মোৰ ডিস্কভাৰী। মই নিজে নিজে ঘূৰি ফুৰিছোঁ, ডিস্কভাৰ কৰিছোঁ, ভাল পাইছোঁ। গতিকে আজিৰ হোজাই জিলা দিৱসৰ যিটো অনুষ্ঠান, তাত সেইটোৱে আমাৰ প্ৰমিছ হ'ব লাগে। এই কালচাৰেল ডাইভাৰ্চিটি, এই তাৰ মাজত আমি সংহতি ৰাখিব লাগে, ঐক্য ৰাখিব লাগে, সেইটো আমাৰ প্ৰমিছ হ'ব লাগে। আপোনালোকে শুনি ভাল পাব যে সেইটো মই যিখিনি বস্তু ডিস্কভাৰ কৰিলোঁ হোজাইত আহি, কি হোজাই ইজ এ মিনি ইণ্ডিয়া, এইখিনি বস্তু, এইখিনি কথা মূৰত ৰাখি
রবীন্দ্রনাথ ঠাকুর বিশ্ববিদ্যালয়ে ঐক্যৰ কাৰণে সংহতিৰ কাৰণে এটা প্ৰগ্ৰাম হাতত লৈছে। আপোনালোকে জানে নেশ্যনেল এডুকেশ্যন পলিচি 2020 বিশ্ববিদ্যালয়ক খালি বিশ্ববিদ্যালয়ৰ বাউণ্ডাৰী ৱালৰ ভিতৰত থাকিব দিয়া নাই। বিশ্ববিদ্যালয় ওলাই আহি ছ'চাইটিৰ কাৰণে কাম কৰিব লাগে। এইটো NEP নেশ্যনেল এডুকেশ্যন পলিচি 2020ৰ মেণ্ডেট। এইটো মেণ্ডেট অনুযায়ী আমি এটা লক্ষ্য হাতত লৈছোঁ। আমি ইয়াৰ যিটো ডাইভাৰ্চিটি, কালচাৰেল ডাইভাৰ্চিটি, লিংগুইষ্টিক ডাইভাৰ্চিটি, এইখিনিক প্ৰমোট কৰাৰ কাৰণে আমি প্ৰতি বছৰ ফক ফেষ্টিভেল কৰি থাকোঁ। আমি প্ৰতি বছৰ কনভকেশ্যন কৰোঁ। কনভকেশ্যনত আমি ডাঙৰ এটা পেণ্ডেল বনাওঁ, ডাঙৰ চাউণ্ড ছিষ্টেম লগাওঁ। 2-3 ঘণ্টাৰ কনভকেশ্যনৰ পিছত এইখিনি ভাঙি পেলাব লাগে। আমি ডিচাইড কৰিছোঁ এইখিনি আমি ভাঙি নেপেলাওঁ, আমি এদিন এক্সটেনশ্যন কৰি সেইদিনাই আবেলি আমি কালচাৰেল এইটো ফক ফেষ্টিভেলটো কৰি থাকিম। যোৱা বছৰ কৰিছোঁ, যোৱা বছৰৰ পৰা এইটো আৰম্ভ হৈছে। এই বছৰৰ 28 জানুৱাৰী কনভকেশ্যনৰ পিছত আমাৰ মাননীয় ৰাজ্যপাল মহোদয় গুচি যোৱাৰ পিছত আমাৰ ফক ফেষ্টিভেল হ'ব। ফক ফেষ্টিভেলৰ মাজত এই বছৰ ইথনিক ফুড এক্সিবিশ্যনৰ এটা প্ৰগ্ৰাম ৰখা হৈছে। তাত হোজাই জিলাৰ বিভিন্ন জনগোষ্ঠীৰ মানুহে নিজৰ যিটো খাদ্য, আমি তাৰ নাম দিছোঁ হেৰিটেজ অন প্লেট। আমাৰ প্লেটৰ মাজত যিটো হেৰিটেজ আছে তালৈ এটা কম্পিটিশ্যন হ'ব। আৰু তাৰপিছত আমি এটা ভাইব্ৰেণ্ট কালচাৰেল প্ৰগ্ৰাম কৰিম। ৰাতি 10টালৈকে প্ৰগ্ৰামটো চলিব। তাত হোজাই জিলাৰ বিভিন্ন জনগোষ্ঠী, আমাৰ ষ্টুডেণ্ট, আমাৰ টিচাৰের বিভিন্ন জনগোষ্ঠীর ষ্টুডেণ্ট টিচারে তাত পারফর্ম কৰিব। আমাৰ এফিলিয়েটেড কলেজে তাত পারফর্ম কৰিব। এইটো লক্ষ্য হল বৈচিত্ৰ্যৰ মাজত ঐক্য। হোজাইত যিটো ডাইভাৰ্চিটি আছে, হোজাইৰ যিটো মিনি ইণ্ডিয়াৰ যিটো চিনাৰী আছে, ছবি আছে, এই ছবিটো আমি প্ৰমোট কৰি নেশ্যনেল ইণ্টিগ্ৰিটিৰ এটা মেছেজ পুৰা দেশক এই হোজাইৰ পৰা দিব বিচাৰিছোঁ। আপোনালোকে যদি আহে 28 জানুৱাৰী ইভিনিঙত আফটাৰ কনভকেশ্যন ভাল পাব। আমি প্ৰমিছ কৰিছোঁ প্ৰতি বছৰ কনভকেশ্যনের সেইটো পেণ্ডেলত আমি এনেকা প্ৰগ্ৰাম কৰি ইয়াত সমন্বয়ের একটা মেসেজ দিবলৈ চেষ্টা কৰিম। আকৌ এবাৰ জিলা প্ৰশাসনক, বিশেষকৈ আমাৰ আয়ুক্ত ডাঙৰীয়াক ধন্যবাদ যাচি মই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। বহুত বহুত ধন্যবাদ মহোদয়। এইবাৰ আমি কাকেৰি নিবাসী শ্ৰীযুত হৰিন্দ্ৰ দাস ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। তেখেতে মানস কৰিছে আমাৰ সন্মানীয় আয়ুক্ত মহোদয়ক এখনি সম্বৰ্ধনা পত্ৰ আগবঢ়াবৰ বাবে। আমি তেখেতক আগবাঢ়ি আহিবৰ বাবে অনুৰোধ জনাইছোঁ। তেখেতে সম্বৰ্ধনা পত্ৰ আগবঢ়াবলৈ আগবাঢ়িছে। এটি হাত চাপৰি অভিবাদন জনাবৰ বাবে অনুৰোধ জনাইছোঁ। আমি হৰিন্দ্ৰ দাস দেৱলৈ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। তেখেতে এখনি সম্বৰ্ধনা পত্ৰ আমাৰ সন্মানীয় জিলায়ুক্ত মহোদয়লৈ আগবঢ়াইছে। এই আপাহতে আমি তেখেতক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। শ্ৰদ্ধাৰ নমস্য সুধীবৃন্দ, এইবাৰ আমি অনুৰোধ জনাইছোঁ হোজাই সমষ্টিৰ সন্মানীয় বিধায়ক ৰামকৃষ্ণ ঘোষ ডাঙৰীয়াক তেখেতৰ বক্তব্য আগবঢ়াবৰ বাবে। ভাৱতী ডাঙৰীয়া, আমাৰ মাজত উপস্থিত হোজাই ৰবীন্দ্ৰনাথ টেগোৰ ইউনিভাৰ্চিটিৰ ভিচি শ্ৰী মানবেন্দ্ৰ দত্ত চৌধুৰী ডাঙৰীয়া, আমাৰ কণ্ঠশিল্পী আমাৰ মাজত উপস্থিত শ্ৰী বৰ্ণালী কলিতা ডাঙৰীয়ানী, আমাৰ মাজত উপস্থিত শ্ৰী জয়ন্তী ভাগৱতী চেয়াৰমেন জিলা পৰিষদ আৰু আমাৰ জিলা পৰিষদৰ সদস্য শ্ৰী সুশীলা মালাকাৰ বাইদেউ, উপস্থিত অন্যান্য ব্যক্তিসকল তথা হোজাইৰ বিশিষ্ট ব্যক্তিসকল। মই এটা কথাই ক'ম, 1983 পৰা হোজাই যিটো এডমিনিষ্ট্ৰেশ্যন এটা মহকুমাৰ মাধ্যমেৰে আৰম্ভ হৈছিলে, সেইটো আৰম্ভ হৈছিলে আমাৰ হোজাই কলেজৰ ওচৰত আজিৰ ইউনিভাৰ্চিটি RTO তাৰ ওচৰতে আৰম্ভ হৈছিলে। এতিয়াও তাত চাৰ্কল অফিচটো বিদ্যমান। তেতিয়াৰ পৰা প্ৰচেষ্টা হৈছিলে, বিভিন্ন ধৰণৰ ঘাত প্ৰতিঘাতৰ মাজেৰে আল্টিমেটলি সিদ্ধান্ত হ'ল তেতিয়াৰ MLA সাধন ৰঞ্জন চৰকাৰ, তেতিয়া তেখেতে বিশেষ প্ৰচেষ্টাৰে ইয়াতে, ইফ আই এম নট ৰং, যদি ৰং হয় আপোনালোকে ক'ব, ইয়াতে জানাই বহুতে আছে। তেখেতে বিশেষ প্ৰচেষ্টাৰে ইয়াতে এই শংকৰদেৱ নগৰত এই মহকুমাটো অনা হ'ল। ইয়াতেও দীৰ্ঘদিন যে মহকুমা হেডকোৱাৰ্টাৰ হিচাপে কাম কৰিছিলে। তাৰপিছত আজিৰ পৰা প্ৰায় 10 বছৰ হৈ গ'ল আমাৰ জিলা প্ৰতিষ্ঠিত হ'ল আমাৰ এই চৰকাৰৰ সময়তে।
এটা পূৰ্ণাংগ জিলা হিচাপে প্ৰতিষ্ঠিত হ'ল। মই খালি এটা কথাই ক'ম যে হোজাই এইটো এটা অসমৰ এটা মধ্য অঞ্চল। এই মধ্য অঞ্চল এনেকৈ এটা ঠাই য'ত ইতিমধ্যে বিভিন্ন বক্তাসকলে কৈছে যে বিভিন্ন ভাষা ভাষী জনজাতি জাতি বিভিন্ন ধৰ্মীয় জনগোষ্ঠী কি নাই ইয়াতে অহাৰ পিছত এতিয়া ইতিমধ্যে ডাক্তৰ মানৱেন্দ্ৰ দত্ত ডাঙৰীয়া তেখেতে ইতিমধ্যে ক'লে তেখেতে ইউনিভাৰ্চিটিৰ পৰা ইতিমধ্যে তেখেতে বিভিন্ন ঠাইলৈ ভ্ৰমণ কৰাৰ পিছত তেখেতে এই কনক্লুজনত আহিছে মই ইতিমধ্যে যিটো ক'লোঁ। এই কনক্লুজন সকলোৱে আহে। আমাৰ আয়ুক্ত ডাঙৰীয়া তেখেতে কৈ আছিলে এই কনক্লুজনত তেখেতো আহিছে বা হোজাইৰ বিশিষ্ট ব্যক্তিবৰ্গসকল বিভিন্ন জাতি জনগোষ্ঠীসকল তেখেতসকলেও এটা কথা কয় বা বাহিৰৰ পৰা অহা আমাৰ বৰ্ণালী কলিতা ডাঙৰীয়ানীক বিশেষ ধন্যবাদ দিম। তেখেতে খুব কম সময়তে হোজাইখন চিনি পাইছে যে হোজাই বিভিন্ন ভাষা ভাষী জনগোষ্ঠীৰ স্থান। ইয়াত আমি হোজাইখন এটা এক্সাম্পলাৰী এটা স্থান বনাব খুজিছোঁ যিটোৰ জৰিয়তে গোটেই অসমৰ এটা ঐক্যৰ বাতাবৰণ এটা মেছেজ গোটেই অসমত যাব যে হোজাইত আপোনালোকে লক্ষ্য কৰিব কেতিয়াও কিন্তু তেনেধৰণৰ কোনো দাংগা চাংগা নহয়, কোনো ধৰণৰ ক্লেছ নহয়, আমি সকলোৱে মিলি আছোঁ। এইটো কেনেকৈ সম্ভৱ? মইতো ক'ম ৰিচাৰ্চ কৰিব লাগে প্ৰান্তৰ অসমৰ বিভিন্ন প্ৰান্তৰ মানুহবিলাকে যে ৰিচাৰ্চ কৰি উলিয়াব লাগে হোজাইত এনেধৰণৰ বিভিন্ন ভাষা ভাষী মানুহ বৃহৎ সংখ্যক পৰিমাণ আছে। এটা ইকুৱেল গোষ্ঠী ইকুৱেল নাম্বাৰত আছে প্ৰায় অলমষ্ট। তেখেতসকলে কেনেকৈ মিলি আছে, আমি কেনেকৈ মিলি আছোঁ, এই বস্তুটো চাব লাগিব। সেইকাৰণে মই কওঁ যে এইটো এটা উল্লেখযোগ্য ডিষ্ট্ৰিক্ট। মই ক'ম যে অসমৰ ভিতৰত বিভিন্ন যিমান ডিষ্ট্ৰিক্ট আছে আমি ডিষ্ট্ৰিক্ট উদযাপন এনেই কৰা নাই। আপুনি যিমান ডিষ্ট্ৰিক্ট দেখিব অসমৰ ভিতৰত হঠাৎকৈ ভাল ডিষ্ট্ৰিক্ট বুলি ইতিমধ্যে আয়ুক্ত ডাঙৰীয়া মোক ক'লে এই কথাটো, কাৰণ তেখেতে বিভিন্ন স্থানত ইতিমধ্যে কাম কৰিছে। কাম কৰাৰ পিছত তেখেতৰ যিটো অভিজ্ঞতা হৈছে এই অভিজ্ঞতাৰ পৰা তেখেতে কৈ আছিলে প্ৰায় ব্যক্তিগত কনভাৰ্চেশ্যনত তেখেতে কথাবিলাক নিজৰ মনৰ কথাটো ব্যক্ত কৰিয়ে থাকে মোক যে এনেধৰণৰ ভাল ডিষ্ট্ৰিক্ট আমি কেতিয়াও পোৱা নাই। আজি এই মেছেজটো ইয়াতে আমি যে ইমান ধুনীয়াকৈ ইমান ডাঙৰ প্ৰচেছনৰ পিছত আমি মিটিংখন আয়োজন কৰিলোঁ বা হোজাই জিলা উদযাপন সমিতিৰ জৰিয়তে তেখেতসকলক বিশেষভাৱে ধন্যবাদ দিছোঁ। বিশেষকৈ ইয়াতে হোজাই প্ৰশাসনৰ প্ৰতিগৰাকী ব্যক্তিয়ে ইনভলভ হৈছিলে, তেখেতসকলে ধুনীয়াকৈ কৰিছে। একচুৱেলি আমাৰ বিশেষ একো কৰিবলগীয়া নাছিলে, তেখেতসকলে ধুনীয়াকৈ কৰিছে। মই কিমান প্ৰশংসা কৰিম ইমানে কম, সেইকাৰণে তেখেতসকলক আকৌ এবাৰ ধন্যবাদ দিছোঁ। বৰ্ণালী কলিতা ডাঙৰীয়ানীকো তেখেতক ধন্যবাদ দিছোঁ। তেখেতে অসমৰ ভিতৰত এজন বিশেষ কণ্ঠশিল্পী, চবেই চিনি পায় তেখেতক। তেখেতে যে আমাৰ ক্ষুদ্ৰ প্ৰচেষ্টাত তেখেতে একো বৰঙণি নোলোৱাকৈ আমাৰ মাজত আহি তেখেতে কণ্ঠ দান কৰিছে, সেইকাৰণে তেখেতকো ধন্যবাদ জনাইছোঁ। আৰু মঞ্চস্থত আৰু আপোনালোকে উপস্থিত হোৱা সকলোকে ধন্যবাদ জনাই মোৰ চমু বক্তব্য ইয়াতে সামৰিছোঁ। ধন্যবাদ, নমস্কাৰ, ভাৰত মাতা কি জয়। খন্তেক সময়ৰ ভিতৰতে আমাৰ মৰমৰ শিল্পীগৰাকীয়ে পুনৰ গীতৰ শৰাই আগবঢ়াব। গতিকে আমি সকলোকে প্ৰেক্ষাগৃহলৈ আহিবলৈ অনুৰোধ জনালোঁ। আৰু এইবাৰ আমাৰ সন্মানীয় বিধায়ক মহোদয় শ্ৰীযুত শিবু মিশ্ৰ ডাঙৰীয়াক তেখেতৰ বক্তব্য আগবঢ়াবলৈ অনুৰোধ জনালোঁ। জিলা দিৱস আৰু জিলা দিৱস ৰাতিপুৱাৰ পৰা বিভিন্ন ভাষা ভাষীৰ যে সমন্বয়, বিভিন্ন ভাষা ভাষী আমাৰ ইতিমধ্যে আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু ৰবীন্দ্ৰনাথ টেগৰ ভাইচেঞ্চিতা কৈছে যে মিনি ইণ্ডিয়া, তেওঁৰ প্ৰতি আমাৰ শ্ৰদ্ধা থাকিল। আৰু লগে লগে আমাৰ জিলাৰ উপায়ুক্ত তেওঁৰ প্ৰতি আন্তৰিক সন্মান থাকিল। আমাৰ লামডিং সমষ্টিৰ হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষ, তেওঁৰ প্ৰতি আন্তৰিক সন্মান থাকিল। আৰু আমাৰ হোজাই জিলাৰ আজি মাতি অনা মুখ্য অতিথি বৰ্ণালী কলিতা ডাঙৰীয়াকে প্ৰমুখ কৰি ইয়াত আমাৰ জন্তু ভাগৱতী আছে, চেয়াৰমেন ডাঙৰীয়া, সকলো প্ৰতি আন্তৰিক সন্মান থাকিল, অভিনন্দন থাকিল। আমাৰ বিভাগীয় অফিচাৰসকল, আমাৰ কৰ্মচাৰীসকল আৰু বিশেষকৈ বিভিন্ন যে আমাৰ জনজাতি যে কাণ্ডাৰীসকল আজি এটা ধুনীয়া এটা অভিলেখ প্ৰদৰ্শন দিছে, তেওঁলোকৰ প্ৰতি আন্তৰিক শ্ৰদ্ধা থাকিল, ভক্তি থাকিল। ইয়াৰ হ'ল আমাৰ জিলা দিৱস সমন্বয়। মই যেতিয়া 2016 বিধায়ক হৈছিলোঁ, লামডিঙৰ পৰা নগাঁও পোৱাতে বহুত সমস্যা হৈছিল, অফিচিয়েল কাম, ডেভেলপমেণ্ট কাম। আজি জিলা হ'ল লগে লগে ক'ৰ ডিষ্ট্ৰিক্ট, লামডিং সমষ্টি ক'ৰ ডিষ্ট্ৰিক্ট হ'ল। তাৰমানে আমি আশাবাদী অহা দিনত আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত আমাৰ জিলাৰ কিছুমান সমস্যা এতিয়াও আছে, কেইটামান বিভাগ এতিয়াও আমি পূৰ্ণাংগৰূপে পোৱা নাই। আমি আশাবাদী অহা দিনত জিলা
তথা আমাৰ কো ডিষ্ট্ৰিক্ট অলপ ক্ৰাইচিছ আছে, কিছুমান বিভাগ এতিয়া আমি পূৰ্ণাংগৰূপে পোৱা নাই। আমি আশাবাদী অহাবাৰ আমাৰ চৰকাৰ গঠন হ'ব, এইটো নিশ্চিত। অসমবাসী ৰাইজে এইটো মনে মনে থিৰাং কৰি থৈছে। অহাবাৰ আমাৰ হোজাই জিলাৰ যিবিলাক সমস্যাবিলাক আছে, আমাৰ কো ডিষ্ট্ৰিক্টৰ যিবিলাক সমস্যাবিলাক আছে, আমি এটা পূৰ্ণাংগৰূপে পাম, এই আশা কামনা কৰি ইয়াত উপস্থিত সকলোকে পুনৰবাৰ প্ৰাণ ভৰা সন্মান, অভিনন্দন আৰু প্ৰাণ ভৰা মৰম আৰু ভোগালী বিহুত অলপ দেৰিকৈ হ'লেও অভিনন্দন জ্ঞাপন কৰি মই কোৱাখিনি শেষ কৰিলোঁ। এতিয়া আমি এটা বিহু গান শুনিম চাগে, গাবনে কলিতা ডাঙৰীয়ানী? ধন্যবাদ, নমস্কাৰ। বহুত বহুত ধন্যবাদ।